খিলঞ্জীয়াই ভুগিব লাগিব এডভান্টেজ আসামৰ পৰিণতি উদ্যোগ স্থাপনৰ বাবে এৰিব লাগিব ম্যাদী পট্টাৰ ভূমি সৰু সজাইত চৰকাৰে অধিগ্ৰহণ কৰিব 28 বিঘা ভূমি 60 জন মাটিৰ গৰাকীলৈ চৰকাৰৰ জাননী মাটি এৰি নিদিয়াৰ হুংকাৰ স্থানীয় লোকৰ ভূমি অধিগ্ৰহণৰ জাননীক লৈ সৰু সজাইত তীব্ৰ প্ৰতিক্ৰিয়া এডভান্টেজ আসামৰ নামত এতিয়া মাটি হেৰুৱাব লাগিব খিলঞ্জীয়াই বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটীৰ সৰু সজাইৰ মই যিটো অঞ্চলত উপস্থিত আছোঁ এই অঞ্চলটোৰ প্ৰায় 28 বিঘাকৈ ভূমি এতিয়া অধিগ্ৰহণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এডভান্টেজ আসামৰ নামত উদ্যোগ স্থাপনৰ বাবে এই 28 বিঘা ভূমি অধিগ্ৰহণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে তাৰ ইয়াত যিসকল স্থানীয় বাসিন্দা বা ব্যৱসায়িক প্ৰতিষ্ঠান আছিল সেই প্ৰতিষ্ঠানসমূহলৈ এখন জাননী প্ৰেৰণ কৰা হৈছে ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াৰে এতিয়া সৰু সজাই 28 বিঘাকৈ ভূমি এডভান্টেজ আসামৰ নামত উদ্যোগ স্থাপনৰ বাবে অধিগ্ৰহণৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে সৰু সজাই চৰকাৰে অধিগ্ৰহণ কৰিব 28 বিঘা মাটি এডভান্টেজ আসাম 2.0 অধীনত উদ্যোগীকৰণৰ নামত অধিগ্ৰহণ কৰা হ'ব এই সুবিশাল ভূমি ইতিমধ্যে 63 গৰাকী ভূমিৰ অধিকাৰীলৈ প্ৰেৰণ কৰা হৈছে ভূমি অধিগ্ৰহণৰ জাননী আৰু তাৰ পাছতে তীব্ৰ ক্ষোভ প্ৰকাশ স্থানীয় লোকৰ মতে এতিয়া অঞ্চলটোত যাৱতীয় জৰীপ সম্পন্ন কৰিছে বিভাগীয় কৰ্তৃপক্ষই আৰু এই 28 বিঘা ভূমি অধিগ্ৰহণৰ লগে লগে কেইবাটাও পৰিয়ালে বাসগৃহ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে ক্ষতিগ্ৰস্ত হ'ব সৰু ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰৰ এই ভূমি অধিগ্ৰহণৰ জাননীক লৈ স্থানীয় লোকৰ হুংকাৰ মই শুনামতে এটা ভিতৰুৱা খবৰ মানে ধৰক শুনিছোঁ মই কিছুমান মাহিৰ পৰা এখন 5 ষ্টাৰ হোটেলৰ ফাৰ্ষ্ট এটা প্ৰপ'জ আছে আৰু ছেকেণ্ড এখন মেডিকেল এখন মানে আপোনাৰ ছুপাৰ স্পেচিয়েলি খুব হেভি মেডিকেল মানে আণ্ডাৰটেকিং বুলি কৈ আছে আৰু তেনেখন খুলিব আৰু যিখিনি মানুহৰ মাটি বাৰী আছে মই শুনামতে চৰকাৰী ভেলুটো মানে দিয়াৰ এটা মানে যোজা চলিছে আৰু প্ৰায় মানুহখিনি নটিচ অলৰেডি পঠাইছে বহুতে পাইছে কিন্তু পায়ো মানে ধৰক পোৱা নাই বুলি কৈ আছে যদিও ধৰক তলে তলে কামবিলাক চৰকাৰে কৰি আছে আৰু দ্বিতীয়তে চৰকাৰে এনেকুৱা মানে এটা শুনা পাইছোঁ মই যে কাৰোবাৰ মাটি আছে ঘৰ আছে উচিত মূল্য লোৱা কাৰোবাৰ এই ইয়াত ধৰক সংস্থাপন লাগে সংস্থাপন দিম যদি উপযুক্ত ল'ৰা ছোৱালী আছে মানে বিভিন্ন ধৰণৰ প্ৰলোভন এটা তাৰমানে সেই প্ৰলোভনৰ দ্বাৰা তাৰমানে কামখিনি তলে তলে কৰি আছে ইফালে সৰু সজাইত ভূমি অধিগ্ৰহণৰ জাননীক লৈ সমালোচনাত সৰব কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ চৰকাৰক কঠোৰ সমালোচনা কৰি কংগ্ৰেছ নেত্ৰীগৰাকীৰ অভিযোগ মাটি ভেটি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত কিমান সুৰক্ষিত এডভান্টেজ আসাম 2.0 নামত এওঁলোকে বেলতলা মৌজাৰ সৰু সজাই গাঁৱৰ মানে ৰেভিনিউ ভিলেজ আৰু তেওঁলোকে প্ৰায় 28 বিঘা একঠা 8.72 লেচাজ ম্যাদী পট্টাৰ মাটি প্ৰায় 62 জন মানুহলৈ তেওঁলোকে জাননী জাৰি কৰিছে যে আপোনালোকৰ মাটি অধিগ্ৰহণ কৰি তাত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব ইণ্ডাষ্ট্ৰি আমাক লাগে কিন্তু ম্যাদী পট্টাদাৰ যিসকল আমাৰ অসমীয়া ইয়াত বহি থকা যিসকল আমাৰ অসমীয়া মানুহ এই অসমীয়া মানুহসকলক তেওঁলোকে ম্যাদী পট্টা খালী কৰাই ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ নামত বহিৰাজ্যৰ বনিয়াক তেওঁলোকে মাটি গতাব বিচাৰিছে মই মনত পেলাই দিব বিচাৰিছো পতঞ্জলিৰ ক্ষেত্ৰতে হওক আপুনি পাম অইল ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক এই গোটেইবিলাকত যিবিলাক বহিৰাজ্যৰ বনিয়ত পানী দৰত মাটি হস্তান্তৰ কৰা হৈছে তাত চকীদাৰ পিয়নৰ বাদে কিন্তু কোনো ধৰণৰ আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি ভাল উপযুক্ত চাকৰি তাত পোৱা নাই মই মুখ্যমন্ত্ৰীক কৈছো অসমত আৰু মাটি নাই নেকি আপোনালোকে যিবিলাক ভিতৰত আছে তাৰমানে এওঁলোকে কিবিলাক আমাৰ ৰেডিমেড বস্তুবিলাককে ৰাস্তাৰ কিনাৰত ল'ব বিচাৰিছে যাতে খুব ধুনীয়াকে তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাই ট্ৰান্সপৰ্টেশ্যন একো কষ্ট নোহোৱাকে আমি বনাই থোৱা মাটিবিলাক তেওঁলোকে লৈ যাব এডভান্টেজ আসাম উদ্যোগীকৰণৰ স্বপ্ন প্ৰতিশ্ৰুতি অসমীয়া যুৱক যুৱতীৰ সংস্থাপনৰ কিন্তু এয়া কি এডভান্টেজ আসামৰ নামত অসমীয়াই হেৰুৱাব নেকি নিজৰ ভূমি এয়া এই সময়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট